চাওক গাখীৰ খায় এইটো ভৰি এইটো চাইডেদি ভৰি নকৰিবা কৃষ্ণ শিৱ বাবা লাখাপ মোৰ আজি ঘৰৰ ভিতৰতে ওলালহি গৰুজনীও আছে যে নেমাৰিবা ধুনীয়াকৈ মৰা নাই এইটো দেখিছে ঘৰৰ ভিতৰতে ওলালে আমাৰ পংকজে টেম্পু চলাই আহিছিলে উলিয়াই দিয়া সেইপিনে উলিয়াই দিয়া বাহিৰ পিনে ধৰি ল'বা নেকি ধৰিব নালাগে বাহিৰলৈ ওলাই যাব দিয়া চাবা দেই ভিতৰতে ওলাল এইটো কি খাপ আৰু পংকজ এইটো গোৱালা হয় গোৱালা খাপ হয় ন গোৱালা হয় গোৱালা পংকজে টেম্পু চলাই আহি তাক খবৰ দিলোঁ বোলো ওলাই আছে আপোনালোকেও জনাবচোন গোৱালা সাপ হয়নে নহয় নে বাহিৰলৈ উলিয়াই দিয়া নেকি মোৰতো এইটো গোৱালা সাপ চাবা বাহিৰলৈ উলিয়াই দিব লাগিছিলে নেকি উলিয়াই দিওঁ ন উলিয়াই দিয়া বাহিৰলৈ উলিয়াই দিয়া ধৰিব নালাগে বাহিৰলৈকে উলিয়াই দিয়া চাওক গাখীৰ খায় এইটো ভৰি সেইকাৰণে বাহিৰলৈ কিন্তু ইয়াৰ ডাঙৰো আছে বহুত ডাঙৰো আছে কেনেকুৱা এটা ন কালাৰটো যা বাবা যা গৰু থাকিলে আহে ফুটাটো পাৰিছেনে যাব দিয়া আজি নেলাগে হেৰিছা উল্টাকৈ আহি গৈছে মুখখন দি দিছে যাব দিয়া নাইবা এনেকৈ উলিয়াই দিয়াচোন এইটো চাওক গোৱালা সাপ দেখিছে ঘৰত গৰু থাকিলে আহি পেলাই আমাৰ ঘৰৰ পাকঘৰৰ চুকত আহি সোমাই আছিলে পংকজক দুখন মুখ কাৰণে ধৰিব নালাগে বুলি কৈছোঁ এতিয়া সৰ্পবান্ধৱ দা যে আমি সৌৰভ বৰকাকতি দাক মতা হৈ ধৰি লৈ গ'ল ৰাতি এতিয়া বহুত হ'ল যে আমিয়ে ধৰি বাহিৰলৈ উলিয়াই দিব লাগিব ন দিয়া উলিয়াই দিয়া বৰ ফুচ কৰিছে দেইছা ফুচ চাউণ্ড কৰিছে দেইছা ফুচ বুলি কৈছে খং উঠিছে কৈছে কোনে যাবলৈ মন কৰা নাই যা 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 বাইট কৰা নাই কিন্তু দেই যদিও খং উঠিছে ওলাল নে এইটো বাহিৰলৈ উলিয়াই দিলোঁ এই গৰম দিনকেইটা বহুত হুঁচিয়াৰ হ'ব দেই আপোনালোক গোৱালা সাপটো কিন্তু বিষাক্ত জঁপিয়াইছে দেখিছা ধৰিব নালাগে দিয়া আজি এৰি দিয়া জানৰ পিনে এৰি দিয়া গ'লগৈ ন সাপটো এইপিনে উলিয়াই দিলোঁ কাৰণ পংকজক ধৰিবলৈ আজি কিয় কাৰণে কৰা নাই সি কোনো প্ৰশিক্ষণপ্ৰাপ্ত সাপ ধৰা নহয় সৌৰভ দাক মতা হৈ আহিলোঁ হয় সেয়া খাই আছে গৰু গোহালিত এয়া খাই আছে সেইকাৰণে এনেকৈ গোৱালা সাপ ওলালে যে এই পোৱালিটোৱে গাখীৰ খাই থাকে গৰু পোৱালিটোৱে সেইকাৰণে গোৱালা সাপে গাখীৰ খায় হয়নে নহয় গাখীৰ খায় সেইকাৰণে গোৱালা সাপ আজি ওলাল সেইকাৰণে আপোনালোকক গৰু গাই থকা মানুহক দেখুৱালোঁ এই গোৱালা সাপটো ওলাই সেইকাৰণে মই আজি দেখুৱালোঁ আপোনালোকক এতিয়া সাপটো আমাৰ এইপিনে ডাঙৰ জান আছে যে মই এদিন নামি পেলাই দেখুৱাইছিলোঁ বিষাক্ত নে অবিষাক্ত বাৰু সাপটো এই বিষাক্ত বুলিবলৈ ইমান বিষাক্ত নহয় বুলিয়ে ক'ব পাৰি বস্তুটো কাৰণ সি মানে পুতুককৈ মানুহক নাকামুৰে বহুত ঠাণ্ডা হয় সাপটো খালি গাখীৰটো খায় গৰু যাৰ ঘৰত থাকিব তাত গাখীৰ খাবৰ কাৰণে সি আহিবই সেইটো কাৰণে আপোনালোকক দেখুৱালোঁ আমাৰ এই গৰু গোহালিৰ কাৰণে আজি গৈ ভিতৰৰ পাকঘৰত সোমাল হয়নে নহয় সেইকাৰণে গৰু গাই থকা মানুহসকল যে অকণমান হুঁচিয়াৰ হ'ব এই গৰমৰ দিনকেইটাত যে গৰু থকা পোৱালি দিয়া গৰু ঘৰত বেছি ওলায় সেইকাৰণে তাকে দেখুৱাই গ'লোঁ চাই যাওক